हेलो माय डियर फ्रेंड्स আপনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ওয়ার্ল্ড জিওগ্রাফি বা বিশ্ব ভূগোল সম্পৰ্কে কেইটামান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিব লৈছো আৰু এই প্ৰশ্নসমূহ যিসকল বন্ধু-বান্ধৱীয়ে ডাইৰেক্টৰ অফ হেলথ সার্ভিস এক্সামিনেশন APTCL এক্সামিনেশন আসাম টেট বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ এটা বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব। আহকচোন বাৰু মূল ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে দ্য ফেমাস সিটি নিউ ইয়র্ক ইজ লোকেটেড অন দ্য ব্যাঙ্ক অফ হুইচ রিভার। নিউ ইয়র্ক চহৰ কোন নদীৰ পাৰত অৱস্থিত? ইয়াত বিকল্প দি আছে কলোৰাডো, মিছিছিপি, এমাজন এণ্ড হাডসন। এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটি হৈছে হাডসন। অপশন ডি আমাৰ যেটো দিয়া আছে হে শুদ্ধ উত্তৰ। কোয়েশ্চন নম্বৰ 2 হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ওয়াটাৰ লেক ইন দ্য ওয়ার্ল্ড। নিম্নলিখিত কোনটো বিশ্বৰ সৰ্ববৃহৎ পৰিষ্কাৰ পানীৰ হ্ৰদ হয়? বিকল্প দি আছে লেক ভিক্টোৰিয়া, লেক সুপিৰিয়ৰ, লেক গ্ৰেট বিয়াৰ লেক, লেক মিচিগান। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেক সুপিৰিয়ৰ। লেক সুপিৰিয়ৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ পৰিষ্কাৰ পানীৰ হ্ৰদ বা লাৰ্জেষ্ট ফ্ৰেছ ওয়াটাৰ লেক ইন দ্য ওয়ার্ল্ড। আৰু ই আমাক কেতিয়া প্ৰশ্ন সুধিব পাৰে যে লেক সুপিৰিয়ৰ কোন মহাদেশত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব নৰ্থ আমেৰিকা কণ্টিনেণ্ট। কোয়েশ্চন নম্বৰ 3 দ্য লাৰ্জেষ্ট আইল্যান্ড ইন দ্য ওয়ার্ল্ড। বিশ্বৰ বৃহত্তম দ্বীপৰ নাম কি? ইয়াৰ বিকল্প দিয়ে আইসল্যান্ড, গ্ৰীনল্যান্ড, নিউ গিনি আৰু মাদাগাস্কাৰ। শুদ্ধ উত্তৰ হ'ব গ্ৰীনল্যান্ড। আৰু ই নৰ্থ আমেৰিকা যেটো মহাদেশ আছে উত্তৰ আমেৰিকা মহাদেশত ই অৱস্থিত। কোয়েশ্চন নম্বৰ 4 হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট মাউন্টেন ৰেঞ্জেছ ইন দ্য ওয়ার্ল্ড। বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম কি? নিম্নলিখিত যিকেইটা দিয়া আছে তাৰ ভিতৰত সৰ্বোচ্চ কোনটো? ইয়াত দিয়া আছে হিমালয়াছ, ৰকি মাউন্টেইন, এণ্ডিজ আৰু আলপছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ হিমালয় পৰ্বতমালা হৈছে বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা। Question number 5 Name the place where SAARC was established in 1985. আমি সকলোৱে জানো যে SAARC নামৰ যেটো অনুষ্ঠান সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন SAARCৰ সম্পূৰ্ণ নাম। ইয়াৰ জন্ম হৈছে 1985 চনত। এই 1985 চনত যেতিয়া সংস্থাটি জন্ম হৈছে কোন ঠাইত ইয়াৰ গঠন হৈছে? ইয়াত বিকল্প দি আছে ঢাকা বাংলাদেশ, নিউ দিল্লী ইণ্ডিয়া, কাঠমাণ্ডু নেপাল, কলম্বো শ্ৰীলংকা। ইয়াৰ বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰ দি হৈছে অপশন এ যেটো দি আছে 1985 চনত বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত SAARC নামৰ অনুষ্ঠানটিৰ জন্ম হৈছিল। লগতে আমি আৰু এটা কথা জানিলে ভাল যে বৰ্তমান এই যেটো SAARC অনুষ্ঠানটি আছে আন্তঃৰাষ্ট্ৰীয় সংস্থা ইয়াৰ মুখ্য কাৰ্যালয় হৈছে কাঠমাণ্ডু, নেপালৰ ৰাজধানী কাঠমাণ্ডু অৱস্থিত হয়। কোয়েশ্চন নম্বৰ 6 হুইচ কণ্টিনেণ্ট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ কাণ্ট্ৰিজ। পৃথিৱীৰ কোনখন মহাদেশত সৰ্বাধিক সংখ্যক দেশ আছে? বিকল্প দি আছে এছিয়া, নৰ্থ আমেৰিকা, আফ্ৰিকা, ইউৰোপ। এই বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ বিকল্পটি হৈছে আফ্ৰিকা। আফ্ৰিকা মহাদেশত আটাইতকৈ বেছি সংখ্যক দেশ আছে। ইয়াত 54খন দেশ আছে, 54 কাণ্ট্ৰিজ ইন আফ্ৰিকা। এতিয়া বাকী মহাদেশ কেইখনত কিমানখন দেশ আছে আমি জানি লওঁ বাৰু। আফ্ৰিকাত আমি ইতিমধ্যে গম পালোঁ 54 নাম্বাৰ অফ কাণ্ট্ৰিজ। এছিয়াত আছে 48, এছিয়া মহাদেশত 48খন দেশ আছে। ইউৰোপত আছে 44খন, নৰ্থ আমেৰিকাত 23খন, অচেনিয়াত আছে 14 আৰু সাউথ আমেৰিকাত 12খন দেশ আছে। গতিকে আপোনালোকে যেটো পেজ আছে আপুনি স্ক্ৰীনশ্বট কাইণ্ডলি লৈ ল'ব। ইয়াতে লিখা আছে নেম অফ দ্য কণ্টিনেণ্ট এণ্ড নাম্বাৰ অফ কাণ্ট্ৰিজ। গতিকে সৰ্বোচ্চ আছে আফ্ৰিকাত 54খন দেশ আছে। পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ দ্য শৰ্টেষ্ট ৰিভাৰ ইন দ্য ওয়ার্ল্ড। পৃথিৱীৰ আটাইতকৈ চুটি নদীৰ নাম কি? ইয়াত বিকল্প দিছে আৰিল ৰিভাৰ, থাম্বচি ৰিভাৰ, অম্বালা ৰিভাৰ এণ্ড ৰো ৰিভাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি যেটো দিয়া আছে ৰো ৰিভাৰ। এয়া হৈছে পৃথিৱীৰ শৰ্টেষ্ট আটাইতকৈ চুটি নদী হৈছে ৰো ৰিভাৰ। ইয়াত চাওক ৰো ৰিভাৰৰ বিষয় সম্পৰ্কে অলপ জানো যে ইয়াৰ যেটো দৈৰ্ঘ্য হয় অনলি 201 ফিট, 201 ফুট দীঘল হয়, 61 মিটাৰ লং হয় আৰু ই আমেৰিকাত অৱস্থিত। গতিকে পৃথিৱীৰ একেবাৰে চুটি নদীখনৰ নাম হৈছে
रो रिवर পরবর্তী প্রশ্ন which of the following is the largest river in the world পৃথিবীর বৃহত্তম নদীর নাম কি এর চাক বিকল্প আছে নীল নাইল রিভার অ্যামাজন রিভার মিসিসিপি রিভার হাডসন রিভার শুদ্ধ উত্তর হবে অপশন বি কারণ চাক এটা প্রশ্ন হইছে লার্জেস্ট বৃহত্তম বহলৰ ফালৰ পৰা যদি আমি কওঁ তেন্তে কি হ'ব মানে যেটা বেছি ঠাই আগুৰি আছে তেতিয়া হেতু শুদ্ধ উত্তৰ হ'ব অ্যামাজন কিন্তু সব আমি কনফিউজ কৰাৰ লাইনটো হৈছে যদি আমাক দিয়ে লার্জেস্ট রিভার ইন দ্য ওয়ার্ল্ড তেতিয়া উত্তৰ হ'ব নাইল রিভার যাক আমি অসমত নীল নদী বুলি কওঁ Question number 9 Name the first blind man in the world to reach the top of the Mount Everest Mount Everest আরোহণ কৰা বিশ্বৰ প্ৰথম গৰাকী অন্ধ মানুহজনৰ নাম কি বিকল্প চাওক স্যার এডমান্ড হিলারি এরিক ওয়েহেনমেয়ার জুংকু তাবে ডিকি দোলমা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি এরিক ওয়েহেনমেয়ার এই ব্যক্তিগৰাকী হৈছে বিশ্বৰ প্ৰথম গৰাকী অন্ধ মানুহ আৰু তেখেতে মাউন্ট এভারেস্ট আৰোহণ কৰিছে এতিয়া তেওঁৰ বিষয়ে আমি অলপ কিবা জানি লওঁ চাওক এরিক ওয়েহেনমেয়ার যিজন আছিল he was the first blind man to reach the summit of Mount Everest on 25th of May 2001 2001 চনৰ 25 মে তাৰিখে এরিক ওয়েহেনমেয়াৰে মাউন্ট এভারেস্ট আৰোহণ কৰিছিল এরিক ওয়েহেনমেয়ার ইজ এন আমেরিকান এথলেট তেওঁ আমেৰিকাৰ এজন খেলুৱৈ হয় এডভেঞ্চাৰাৰ এণ্ড অথৰ এক্টিভিষ্ট এণ্ড মোটিভেশ্যনেল স্পিকাৰ হয় গতিকে মানুহজনৰ বিষয়ে আমি জানিলোঁ আমি অতি কমে জানিব লাগিব তেওঁ কোন দেশৰ ব্যক্তি হয় আমি গম পালোঁ তেখেত আমেৰিকাৰ এজন খেলুৱৈ হয় আমেৰিকাৰ ব্যক্তি হয় আৰু তেখেতে 2001 চনৰ 25 মে তাৰিখে এই কৃতিত্ব অৰ্জন কৰিছিল Question number 10 The city of Baghdad is situated on the bank of বাগদাদ শহর কোন নদীর পাড়ে অবস্থিত বিকল্প দিয়েছে ডানিউব রিভার সিএন রিভার টাইগ্রিস রিভার টাগুস রিভার শুদ্ধ উত্তর হব অপশন সি টাইগ্রিস রিভার টাইগ্রিস নদীর পাড়ত বাগদাদ শহর অবস্থিত Question number 11 What is the capital of Bhutan ভুটান রাজধানী কি বিকল্প দিয়েছে থিম্পু কাঠমান্ডু বেইজিং এন্ড গ্যাংটক শুদ্ধ উত্তর হবে অপশন এ থিম্পু থিম্পু হচ্ছে ভুটানের রাজধানী পরবর্তী প্রশ্ন গোবি ডেজার্ট ইজ সিচুয়েটেড ইন হুইচ কন্টিনেন্ট গোবি মরুভূমি কোন মহাদেশত অবস্থিত বিকল্প দিয়েছে আফ্রিকা ইউরোপ এশিয়া অস্ট্রেলিয়া শুদ্ধ উত্তর হব এশিয়া এশিয়া মহাদেশত গোবি মরুভূমি অবস্থিত হয় Question number 13 Which of the following places is known as City of Seven Hills নিম্নলিখিত কোনখন ঠাইক সাত পাহাৰৰ চহৰ বুলি জনা যায় নিউয়ৰ্ক ৰোম টোকিও এণ্ড চিকাগো শুদ্ধ উত্তৰ হ'ব ৰোম চহৰক City of Seven Hills বুলিও জনা যায় Question number 14 Maginot Line is the boundary line between Germany and জাৰ্মান আৰু কোন দেশৰ মাজৰ আন্তৰ্জাতিক সীমা ৰেখাৰ নাম হৈছে মেগিনট লাইন বিকল্প দিছে ৰাছিয়া ফ্ৰান্স পোলেণ্ড ইজৰাইল শুদ্ধ উত্তৰ হ'ব ফ্ৰান্স জাৰ্মান আৰু ফ্ৰান্সৰ মাজৰ যেটো সীমা ৰেখা সেই সীমা ৰেখা কি বুলি জনা যায় মেগিনট লাইন পৰৱৰ্তী প্ৰশ্ন Which of the following is the currency of France ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি বিকল্প দিছে ইউৰো পাউণ্ড ডলাৰ পেসো শুদ্ধ উত্তৰ হ'ব ইউৰো ফ্ৰান্সৰ মুদ্ৰাৰ নাম হৈছে ইউৰো Question number 16 Who discovered the South Pole দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল বিকল্প দিছে মাৰ্কো পোলো কলম্বাস ৰনাল্ড আমুনসেন ডেভিড লিভিংস্টোন এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি রোনাল্ড আমুনসেন অপশন সি আমার শুদ্ধ উত্তর হব Question number 16 আমি পালো অপশন Question number 17 Where is the headquarters of UNESCO located ইউনেস্কোর মুখ্য কার্যালয় কোথায় অবস্থিত বিকল্প দিয়েছে ব্রাজিলস বেলজিয়াম জেনেভা সুইজারল্যান্ড নিউইয়র্ক ইউএসএ প্যারিস ফ্রান্স অপশন নাম্বার ডি শুদ্ধ উত্তর হব ইউনেস্কোর মুখ্য কার্যালয় হইছে ফ্রান্সৰ রাজধানী শহর প্যারিসত অবস্থিত Question number 18 Which water body connects Mediterranean Sea with Red Sea কোনটো জলভাগে ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰে ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটি হৈছে সুয়েজ কেনেল সুয়েজ খালে ভূমধ্য সাগৰ আৰু লোহিত সাগৰ মানে মেডিটেৰিয়ান সি এণ্ড ৰেড সি এই দুটা কি কৰে কানেক্ট কৰে Question number 19 The Nobel Prize was awarded first time in the year কোন চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল
শুদ্ধ যে এতে বিকল্পসমূহ দিয়া আছে 1901 1902 1903 1904 শুদ্ধ উত্তৰ হ'ব 1901 1901 চনৰ পৰা নোবেল পুৰস্কাৰ দিয়া আৰম্ভ হৈছে Question number 20 Which is the world's narrowest and longest nation in the world পৃথিবীৰ আটাইতকৈ ঠেক আৰু দীৰ্ঘতম দেশৰ নাম কি মানে বহলে একেবাৰে কম মানে broader opposite zero narrowest and longest nation in the world ইয়াত বিকল্প দিয়া আছে ফিলিপাইনছ চিলি জাপান নিউজিল্যান্ড শুদ্ধ উত্তৰ হ'ব অপশন বি চিলি নামৰ যেটো দেশ আছে এই দেশখন কি হয় ঠেক হয় narrowest হয় আৰু কি হয় longest হয় গতি অপশন বি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 20 ইয়াৰ লগতে আৰু দুটামান লাইন জানি আমি লও আৰু ইয়াৰ পৰা প্ৰায় পৰীক্ষাত প্ৰশ্ন পাই থাকে এই ধৰণৰ প্ৰশ্ন ইয়াত চাওক চাৰিটামান লাইন দিয়া আছে লাৰ্জেষ্ট কান্ট্ৰি ইন দ্য ওয়ার্ল্ড ইন টার্মস অফ এরিয়া পৃথিবীৰ বৃহত্তম দেশ তেন্তে কি হ'ব ৰাছিয়া আকৌ যদি কয় স্মলেষ্ট কান্ট্ৰি এরিয়া ওয়াইজ তেন্তে হ'ব ভ্যাটিকান সিটি যদি কয় লাৰ্জেষ্ট কান্ট্ৰি ইন টার্মস অফ পপুলেশন জনসংখ্যাৰ ফালৰ পৰা তেন্তে হ'ব চাইনা বৰ্তমানলৈকে প্ৰথম স্থানত আছে লাৰ্জেষ্ট হয় লাৰ্জেষ্ট কান্ট্ৰি সেকেন্ড পপুলাস কান্ট্ৰি তাৰ মানে চাইনাৰ পিছত দ্বিতীয় স্থানত কোন দেশ আছে এইটো হৈছে ইন্ডিয়া আৰু এক পৰিসংখ্যাত মানে প্ৰকাশ পাইছে 2023 চনৰ ভিতৰত পৃথিৱীৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰত পৰিগণিত হ'ব গতি মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছে আপোনালোক আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকৰ পৰা সদায় আমি দিহা পৰামৰ্শ কামনা কৰোঁ আপোনালোকৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ভিডিঅ'সমূহ উন্নত কৰিবৰ কাৰণে চেষ্টা কৰোঁ গতি আশা কৰোঁ আপোনালোকৰ ফালৰ পৰা সু পৰামৰ্শ পাম বুলি আৰু আজিৰ এই ভিডিঅ'টি আপোনালোক সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছোঁ অশেষ